নমস্কাৰ আজি আপোনালোকৰ বাবে আন এটা যোগা লৈ আহিছো যিটোৰ নাম হৈছে চলভাসন। এই আসন কৰিলে আপোনালোকৰ কঁকালৰ যি বিষ সেই বিষ দূৰ হয়। আপোনালোকৰ লাম্বাৰিক পোৰ্শন যিটো L5 L6 যদি আপোনালোকৰ পেইন আছে আপোনালোকে লাহে লাহে অভ্যাস কৰিব। এতিয়া আমাৰ মোৰ লগত থকা গাৰ্গীয়ে ডেমো কৰি দেখুৱাব কেনেদৰে কৰিব লাগে। গাৰ্গী ৰেডি নে গাৰ্গী? ওকে, গাৰ্গী ৰেডি হৈছে বোলে। গাৰ্গী এতিয়া দেখুৱাব। প্ৰথমতে হাত দুখনৰ পটুৱা দুখন তললে কৰি ৰাখিব। এনেকৈ পটুৱা এনেকৈ ৰাখিব দেই, এনেকৈ ৰাখিব। ৰখাৰ পিছত এখন ভৰি লাহেকৈ পোন কৰি দাঙিব, অকণমান সময় ৰাখিব। 1 2 3 4 5 তললৈ দিব। আনখন ভৰি পুনৰাবৃত্তি কৰিব। 1 2 3 4 5 ডাউন কৰিব। এনেদৰে আপোনালোকে ইখন ভৰি আৰু সিখন ভৰি মিলাই আপোনালোকে 10 বাৰ অভ্যাস কৰিব। 10 বাৰ অভ্যাস কৰাৰ পাছত আপোনালোকে গমেই পাব যে ভৰিখন ডঙাৰ লগে লগে কমৰত আপোনালোকৰ এটা প্ৰেছাৰ পৰিছে, যাৰ ফলত আপোনালোকৰ কমৰৰ যিটো স্লিপ ডিস্ক হওক, আপোনালোকৰ ডিস্কৰ প্ৰব্লেম হওক, আপোনালোকৰ স্পাইনেল কৰ্ডৰ প্ৰব্লেম হওক, এই সমস্যাসমূহ দূৰ হ'ব। নমস্কাৰ।